2024-25 বৰ্ষৰ ৰাজ্যিক শিল্পী পেঞ্চন ঘোষণা 73 গৰাকী শিল্পীলৈ 2024-25 বৰ্ষৰ শিল্পী পেঞ্চন 29 গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ ফেমিলি পেঞ্চন 179 গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান অতিৰিক্ত 5 গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান 10 গৰাকী শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য শিল্পী সন্মানেৰে সন্মানিত হোৱা লংকাৰ কাকিৰ কিৰণ চন্দ্ৰ শইকীয়াই প্ৰকাশ কৰিলে মনৰ অনুভৱ লংকাৰ পৰা সেই পেঞ্চনপ্ৰাপ্ত শিল্পীগৰাকীৰ মনৰ অনুভৱ জনাব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই 2024 আৰু 25 চনৰ শিল্পী সন্মান বঁটাৰে সন্মানিত হৈছে হোজাই জিলা কাকি কিৰণ চন্দ্ৰ শইকীয়া আমি উপস্থিত আছোঁ শিল্পী সন্মান বঁটাৰ পৰা সেই শিল্পীগৰাকীৰ ওচৰত আমি পোনে পোনে সেই কিৰণ শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ কিৰণ দা প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আচলতে প্ৰথম খবৰটো মানে কোনে দিছে আপোনালোকে মোক এই ভাতৃ সঞ্জীৱ শইকীয়াই দিলে ভাতৃ মানে মোৰ ভতিজাই হ'ব আচলতে হয় মোৰ এটা সৌভাগ্য আচলতে কিৰণ দা আজি ফুৰি আছিলে কালি নিশালৈকে এটা অনুষ্ঠান কৰি মই কিৰণ দালৈ ফোন কৰিছিলোঁ 7:45 মান বজাত কিৰণ দা আপুনি ঘৰত আছেনে তেখেতে আছোঁ বুলি কৈছিলে আৰু তাৰপিছতে আমি তেখেতক সেই খবৰ দিছিলোঁ আৰু তেখেতক সুধিছিলোঁ খবৰ কিবা পাইছে নাই পোৱা বুলি কৈছে আৰু খবৰটো পোৱাতে উৎফুল্লিত হৈ পৰিছে কিৰণ দা আপুনি শিক্ষকতাৰ লগে লগে নিৰ্বিচ্ছিন্নভাৱে গীটাৰখনক লৈ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজক মহাচন্ন কৰি আহিছে আৰু অসম চৰকাৰে আপোনাক আজি এই সন্মান দিছে কি ক'ব আপুনি ভাল লাগিছে মনটো অত্যন্ত এই সন্মানটো পাম বুলি মই ভবাও নাছিলোঁ আচলতে এই মোৰ ভাতৃ এজন মানে ফেচবুকতে চিনাকি আৰু মোৰ বন্ধু এজন তেজপুৰৰ সি খুব উৎসাহ দিলে কৈছে কিয়নো আপুনি এপ্লাই কৰক তো মই কৰি দিলোঁ তাৰপিছত পাই গ'লোঁ ভাল লাগিছে আপুনি এটা কথা ক'ব লাগিব আমি দেখিছোঁ যে আপুনি বিভিন্ন সময়ত কাকেৰি বা বিভিন্ন হোজাই বা নগাঁও অসমৰ বিভিন্ন প্ৰান্তত গীটাৰ বজাই ৰাইজক মহাচন্ন কৰিছে ইয়াত আপোনাৰ তিতা বা মিঠা তিক্ত অভিজ্ঞতা কি আছে বহুত আছে মানে ভালো লাগে বহুত জেগাত কেতিয়াবা বেয়া পৰিৱেশো পাইছোঁ নোপোৱা নহয় ভাল অভিজ্ঞতা মানে এটা মানুহৰ মৰম মই যথেষ্ট পাইছোঁ কিন্তু যেনে মই এবাৰ জুইয়াত প্ৰগ্ৰাম কৰিবলৈ যাওঁতে মোৰ জ্বৰ হৈছিলে তাৰ স্থানীয় মানুহখিনিয়ে মোক যিটো মানে মৰম দিছিলে যি সেৱা শুশ্ৰূষা কৰিছিলে মই সেইখিনি জীৱনত পাহৰিব নোৱাৰোঁ তিতা ভিতৰবিলাক নকওঁ দিয়া মানে কিৰণ এটা কথা ক'বলৈ আপুনি শিক্ষকতা বৃত্তিৰ লগতো জড়িত আছে এয়া আমি আপোনালোকক লংকাৰ পৰা সেই শিল্পীগৰাকীৰ মনৰ অনুভৱ জনোৱাৰ চেষ্টা কৰিলোঁ